নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় কুশলে আছে, ভালে আছে। ভগৱন্ত পুৰুষে নিশ্চয় আপোনালোকক ভালে ৰাখিছে। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম, অৰ্থাৎ আমি অহা 2025 আৰু 26 চনৰ অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ বহাগৰ পৰা চ'ত মাহলৈকে কৰ্কট ৰাশিৰ জাতকসকলে কি ধৰণে কটাব, তেওঁলোকৰ ৰাজনৈতিক দিশ, সামাজিক দিশ, তেওঁলোকৰ শিক্ষা দীক্ষা, তেওঁলোকৰ ধনস্থান, তেওঁলোকৰ ব্যৱসায়িক দিশ, তেওঁলোকৰ প্ৰেম প্ৰণয় বিবাহ বা তেওঁলোকৰ এই বছৰটোত কোনখিনি সময় শুভ হ'ব আৰু কোনখিনি সময় অশুভ হ'ব আৰু কোনখিনি শুভ সময়ৰ ভিতৰত কি পদক্ষেপ গ্ৰহণ কৰিব বা অশুভ সময়খিনিত কি প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব বা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বিশেষ চাকৰি বাকৰি সংক্ৰান্তীয় বিষয়সমূহ বা ধনস্থান বা কেৰিয়াৰ সম্বন্ধীয় শিক্ষা সম্বন্ধীয় বিষয়বস্তুখিনি এক বিতং আলোচনা এটা লৈ অহা হৈছে এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে আপুনি যদি কৰ্কট ৰাশিৰ জাতক জাতিকা হয় তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, নিশ্চয় উপকৃত হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে পুনৰ আপোনালোকক অনুৰোধ জনাইছোঁ যে মোৰ এই চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণেই অনুৰোধ জনাইছোঁ আৰু মোৰ ভিডিঅ'সমূহ বন্ধুবৰ্গলৈকে, আপোনাৰ বন্ধুবৰ্গলৈকে যাতে লৈ যায় তাৰ কাৰণে আবেদন জনাইছোঁ। জানহওক ভিডিঅ'টোৰ মাজলৈ যাওঁ আহক। আমি 2025 আৰু 26 চনৰ অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ পৰা চ'ত মাহলৈকে এই 12টা মাহ কিদৰে জীৱন নিৰ্বাহ কৰিব, তেওঁলোকৰ ৰাশিগতভাৱে ফলাফল কেনেকুৱা হ'ব, তেওঁলোকৰ শুভ অশুভ কেনেকুৱা হ'ব বা তেওঁলোকৰ বিভিন্ন দিশত তেওঁলোকৰ কেনেকুৱা দিন চলিব, এই সম্বন্ধীয় বিষয়খিনি আজি আলোচনা কৰিম। আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ জাতকসকলৰ কাৰণে অৰ্থাৎ কৰ্কট ৰাশি চক্ৰৰ চতুৰ্থ ৰাশি। কৰ্কট ৰাশি গঠন হৈছে পুনৰবসু নক্ষত্ৰৰ শেষ চৰণ, পুষ্যা নক্ষত্ৰৰ 4 চৰণ আৰু অশ্লেষা নক্ষত্ৰৰ 4 চৰণ। এই 9 চৰণ লগ লাগি কৰ্কট ৰাশিৰ গঠন হৈছে আৰু কৰ্কট ৰাশিৰ মিত্ৰ গ্ৰহ হৈছে ৰবি আৰু বুধ। কৰ্কট ৰাশিৰ কাৰণে কৰ্কট ৰাশিত বৃহস্পতি গ্ৰহ তুংগী হৈ থাকে আৰু কৰ্কট ৰাশিত যদি মংগল গ্ৰহে অৱস্থান গ্ৰহণ কৰে তেতিয়া মংগল নিচস্থ হয়। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল বা কৰ্কট ৰাশিৰ লোকসকলে অহা বছৰটো কি ধৰণে পাৰ কৰিব, 2025-26 চনটো তেওঁলোকৰ শিক্ষা, সামাজিক দিশ, ৰাজনৈতিক দিশ, সাংস্কৃতিক দিশ, ধনস্থান, দেহভাৱ, পাৰিবাৰিক বা ব্যৱসায় বাণিজ্য, এই গোটেই বিষয়টো কেনেকুৱা তেওঁলোকে আগবাঢ়িব, এই ধৰণৰ বিষয়খিনি পৰ্যালোচনা কৰাৰ প্ৰচেষ্টা কৰা হৈছে। জানক এইখিনি কথালৈ যোৱাৰ আগতেই আমি কৰ্কট ৰাশিৰ কেইটামান বৈশিষ্ট্যৰ কথা শুনি কিয় হ'ব লাগিব। গতিকে আহকচোন আমি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলনো কেনেকুৱা, তেওঁলোকে কি ভাল পায়, কি বেয়া পায় বা তেওঁলোকৰ ৰুচিবোধ কি, তেওঁলোকে কি কৰ্মৰ লগত জড়িত হৈ থাকি কৰাৰ কাৰণে মনোনিৱেশ কৰে বা তেওঁলোকৰ মাইণ্ডছেটিক ফিক্সন কোন জগত, এই সমস্ত বিষয় আপোনালোকক জ্ঞাত কৰোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। জানহওক আমি প্ৰথমতে আলোচনা কৰিম কৰ্কট ৰাশি বৈশিষ্ট্যসমূহ কি। কৰ্কট ৰাশিৰ বৈশিষ্ট্য, 1 নম্বৰ বৈশিষ্ট্য, তেওঁলোক হৃদয়বান মানুহ বা তেওঁলোক মানৱীয়তা বা মানৱতা সম্পন্ন মানুহ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সদায় আনৰ উপকাৰ কৰি ভাল পায় আৰু তেওঁলোকে মানৱ ধৰ্ম বা মানৱক সেৱা শুশ্ৰূষা কৰি ভাল পায়। মানুহৰ প্ৰতি, মানৱৰ প্ৰতি বা জীৱ জন্তুৰ প্ৰতি বা প্ৰতিগৰাকী জীৱ জন্তু বা জীৱলৈ তেওঁলোকৰ অগাধ মৰম চেনেহ আৰু তেওঁলোক পৰোপকাৰী হয়। তেওঁলোকে আনৰ উপকাৰ কৰিবলৈ ইচ্ছা কৰে। তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধাত পৰি থকা ব্যক্তিক পৰোপকাৰ অৰ্থাৎ সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহে আৰু তেওঁলোক বিশেষকৈ ধৰ্মপৰায়ণ হয়, কুলশ্ৰেষ্ঠ হয়।
এক মানৱ ধৰ্ম সেৱা সৎকাৰত তেওঁলোক ব্যস্ত হৈ থাকে। তাৰোপৰি তেওঁলোক ধৰ্মপৰায়ণ হয়। ধৰ্মৰ কাৰণে তেওঁলোকে ইটো সিটো বা ধাৰ্মিক মনোভাৱে তেওঁলোকক এক সুকীয়া স্থানত সদায় ৰাখি আহিছে। তেওঁলোক কুলশ্ৰেষ্ঠ হয়। তেওঁলোকৰ কুলত বা তেওঁলোকৰ বংশত তেওঁ শ্ৰেষ্ঠ হোৱা বা তেওঁৰ যি চিন্তা চৰ্চা, তেওঁৰ যি আধ্যাত্মিকতা, এই গুণবিলাকে তেওঁক আনতকৈ বেলেগ কৰি ৰাখে বা আনতকৈ পৃথক কৰি ৰাখে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সত্যবাদী হয়। তেওঁলোকে মিছা কথা নকয় বা মিছা কথা ক'বলৈ টান পায় বা সদায় সত্য কথা বা সত্য কথাৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে জীৱন নিৰ্বাহ কৰে। তেওঁলোক ভক্তিমান হয়। তেওঁলোকে গুৰুৰ প্ৰতি ভক্তি, ঈশ্বৰৰ প্ৰতি ভক্তি, তেওঁলোকে শ্ৰদ্ধাৱান ব্যক্তি হয় আৰু তেওঁলোকৰ মনত সদায় ভক্তিৰ এটা বিশেষ আৰাধনা বিষয় তেওঁলোকে কঢ়িয়াই লৈ ফুৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে স্ব উপাৰ্জিত ধনেৰে জীৱন নিৰ্বাহ কৰাৰ সুবিধা বা স্ব উপাৰ্জিত ধনেৰে জীৱন নিৰ্বাহ কৰাৰ মানসিকতা থাকে। তেওঁলোকে পৰমুখাপেক্ষী নহয়। তেওঁলোক স্বনিৰ্ভৰশীল। নিজে কিবা এটা কৰা, নিজে কিবা এটা কৰি দেখুওৱা, নিজে স্বাৱলম্বী হোৱা, এই ধৰণৰ মানস তেওঁলোকৰ সদায় থাকে। তেওঁলোক প্ৰগতিশীল চিন্তাৰ ব্যক্তি। যদিও তেওঁলোক প্ৰগতিশীল চিন্তাৰ ব্যক্তি, যদি তেওঁলোক পুৰাতনপন্থী, অৰ্থাৎ পুৰণি নীতি নিয়ম, পুৰণি ঐতিহ্য, পুৰণা হিষ্ট্ৰী বা পুৰণা বংশানুক্ৰমিক নীতিসমূহ ইত্যাদিবিলাকক তেওঁলোকে শ্ৰদ্ধা কৰে। অৰ্থাৎ পুৰণি নীতি নিয়ম ইত্যাদিবিলাক তেওঁলোকে অৱলম্বন কৰে বা শ্ৰদ্ধা কৰে আৰু বৈজ্ঞানিক ভিত্তিসমূহ তেওঁলোকে নিৰ্ধাৰণ কৰে। গতিকে আনৰ দুখ কষ্ট দেখিলে, আনৰ অপকাৰ দেখিলে, আনৰ অন্যায় দেখিলে প্ৰতিবাদী কণ্ঠ জাগৃত হয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আনৰ দুখ দেখিলে দুখ পায়, আনৰ সুখত সুখী হয় আৰু সামাজিক ক্ষেত্ৰখনত তেওঁলোকে দান দক্ষিণা কৰি ভাল পায়। আধ্যাত্মিক দিশতেই হওক, ধৰ্মীয় লাইনতেই হওক বা দুখীয়া দৰিদ্ৰৰ কাৰণেই হওক, তেওঁলোকে দান দক্ষিণা কৰি নিজৰ সামৰ্থ্য অনুযায়ী দান দক্ষিণা কৰে। গতিকে তেওঁলোকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বন্ধুপ্ৰিয় হয়, অজস্ৰ বন্ধুৰ অধিকাৰী হয়। তেওঁলোকে বন্ধুপ্ৰিয়, তেওঁলোকে অকলে থাকিব নোৱাৰে বা তেওঁলোকে সকলো কথা বন্ধুৰ লগত শ্বেয়াৰ কৰে বা আত্মীয় স্বজনৰ লগত তেওঁলোকে সকলো কথা, তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কথাসমূহ শ্বেয়াৰ কৰে। তেওঁলোক অধিক পৰিশ্ৰমী হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল অধিক পৰিশ্ৰমী হয়। তেওঁলোকৰ সকলো সমাধান বা সকলো সমস্যা আনৰ লগত শ্বেয়াৰ কৰে আৰু তেওঁলোকে বিশেষভাৱে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰে জীৱন নিৰ্বাহ কৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতা সদায় ভাল পায় আৰু স্বাভিমানী হয়। নিজৰ মাতৃভাষাক ভাল পাবলৈ শিকে, নিজৰ দেশক ভাল পাবলৈ শিকে, নিজৰ পৰিয়াল, নিজৰ আত্মীয় গোষ্ঠী, আত্মীয় কুটুম্ব ইত্যাদিবিলাক তেওঁলোকৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখে আৰু তেওঁলোকে স্বাভিমানী হয়, দেশপ্ৰেমিক হয়। নিজৰ দেশক ভাল পোৱা, নিজৰ মাক ভাল পোৱা, নিজৰ ভাষাক ভাল পোৱা, এনেধৰণৰ মানসিকতা তেওঁলোকৰ সদায় থাকে। আৰু কৰ্কট ৰাশি জাতক জাতিকাসকল সাহিত্য, কলা, সংস্কৃতি ইত্যাদিবিলাকত ব্যস্ত। তেওঁলোকে এইবিলাক ভাল পায়। কলা, সাহিত্য, সংস্কৃতি ইত্যাদি পাৰদৰ্শিতা দেখুৱাই জীৱন নিৰ্বাহ কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল স্পষ্টবাদী হয়। মনত যিটো আছে সেইটো ক'বলৈ তেওঁলোকে সাহস কৰে। তেওঁলোকে মিছা অভিনয় নাজানে, মিছা অভিনয় নকৰে। তেওঁলোকে মিতব্যয়ী হয়, তেওঁলোকে স্বাৱলম্বী হয় আৰু বিশেষকৈ তেওঁলোকে অত্যন্ত প্ৰতিভা সম্পন্ন লোক হয় কৰ্কট ৰাশিৰ জাতকসকল। তেওঁলোকে নাটক পাৰে, অভিনয় পাৰে, তেওঁলোকে সংগীত চৰ্চা কৰে, তেওঁলোকৰ বিভিন্ন ধৰণৰ এই সুপ্ত প্ৰতিভা থাকে। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সৎ, মাৰ্জিত, কষ্ট সহিষ্ণু, তেওঁলোকে কষ্ট সহ্য কৰিব পাৰে
গতিকে কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু জ্ঞানাত্মক দিশো নোহোৱা নহয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল দুটা মনৰ অধিকাৰী হয় আৰু সেইকাৰণেই তেওঁলোকে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লোৱাৰ পৰা বঞ্চিত হৈ থাকে। তেওঁলোকৰ মনটো সদায় দুটা হৈ থাকে। তেওঁলোকৰ মনত এটা বেলেগ সিদ্ধান্ত গ্ৰহণ কৰি ৰাখে আৰু তেওঁলোকে প্ৰকাশ কিন্তু অন্যভাৱে প্ৰকাশ কৰে। তেওঁলোকৰ মনটো বুজি পোৱাটো কিছু টান। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মন বুজি পাবলৈ কিছু টান হয়। তেওঁলোক প্ৰকৃত মনৰ কথা তেওঁলোকে আনৰ আগত কেতিয়াও প্ৰকাশ নকৰে। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ তেওঁলোকে এটা কামত লাগিলে সেই কামটো শেষ নকৰালৈকে আপ্ৰাণ চেষ্টা কৰে আৰু নিজৰ কাম হোৱালৈকে বা নিজৰ স্বাৰ্থ পূৰণ হোৱালৈকে তেওঁলোকে মানুহৰ লগত বা অন্য মানুহৰ লগত সৎসংগতি কৰি ৰাখে আৰু স্বাৰ্থ শেষ হ'লেই তেওঁলোকে কিছু এই ধৰণৰ সংগ পৰিত্যাগ কৰে বা লগৰীয়া বা আত্মীয় স্বজনৰ লগত কিছু ক্ষেত্ৰত এটা ব্যৱধান বজাই ৰাখে। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যে সহায়কাৰী হয়। তেওঁলোকে আনৰ সহায় কৰে, আনৰ কামত সহায় কৰে, আনৰ বিভিন্ন দিশত সহায় কৰে। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অধিপত্য বিস্তাৰ কৰিব পাৰে বা অধিপত্য বিস্তাৰ কৰে। আৰু যদিহে তেওঁলোকে অধিপত্য বিস্তাৰ নকৰে বা তেওঁলোকক যদি অধিক গুৰুত্ব দিয়া নহয়, তেতিয়াহ'লে সেই স্থান তেওঁলোকে ত্যাগ কৰে বা সেই স্থান তেওঁলোকৰ কাৰণে অশুভ হৈ পৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চিকিৎসা লাইন, শিক্ষা, আইন, কৃষি, ব্যৱসায়, সাংস্কৃতিক দিশ ইত্যাদিবিলাকত মনোনিৱেশ কৰাৰ প্ৰৱণতা থাকে। অৱশ্যে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ৰাজনৈতিক আৰু সামাজিক সাংস্কৃতিক দিশতো বিশেষভাৱে জড়িত হৈ থাকে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ডক্তৰ, চিকিৎসা বিভাগৰ লগত জড়িত, এগ্ৰিকালচাৰ বিভাগৰ লগত জড়িত, তেওঁলোকে শিক্ষা বিভাগৰ লগত জড়িত, আইন কানুন, সাংস্কৃতিক দিশ, ব্যৱসায় ইত্যাদিবিলাকৰ লগত জড়িত হৈ পৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কেতিয়াও নিজৰ জীৱিকাৰ সন্ধানত তেওঁলোকে বিচলিত নহয়। তেওঁলোকে যদি মনত এবাৰ ধৰি লৈছে যে এইটো কাম কৰিম, একেবাৰে শেষ পৰ্যন্ত এই কামটোত লাগি থাকিবলৈ সাহস কৰে বা লাগি থাকিবলৈ পুৰা দমে লাগি থাকে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সমাজৰ আগস্থান লৈ পেলাই তেওঁলোকে কিছু কাম কৰে আৰু তেওঁলোক অনুবাদক হয়, ৰাজনীতিজ্ঞ হয়, গৱেষণা কাৰ্যত পাৰ্গত হয়, সম্পাদনা কাৰ্যত পাৰ্গত হয় আৰু লেখাৰো হয়। আৰু এই ধৰণৰ বিভাগবিলাকত তেওঁলোকৰ সঁচাকেই এটা বিশেষ নাম আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই ধৰণৰ ব্যৱসায়সমূহত তেওঁলোকে মনোনিৱেশ কৰে বা এই ধৰণৰ বিভাগবিলাকত তেওঁলোকে চাকৰি বাকৰি সন্ধান কৰে বা মনোনিৱেশ কৰে। আৰু বিশেষকৈ যোগান বিভাগ, নৌ বিভাগ, শিক্ষা বিভাগ, শোধনাগাৰ, কোষাগাৰ, আদালত, বেংক বা শিক্ষা বিভাগ, চিকিৎসা বিভাগ এই ধৰণৰ বিভাগবিলাকত তেওঁলোকে কাম কৰিবলৈ মনোনিৱেশ কৰে বা তেওঁলোকে ইচ্ছা কৰে। এই ধৰণৰ কৰ্মবিলাকত তেওঁলোকে নিয়োজিত হ'বৰ কাৰণে সদায় চেষ্টা কৰে বা ইচ্ছা থাকে। যা নহওক, আমি প্ৰথমতে আহিছোঁ ধনস্থান সম্পৰ্কীয়, অৰ্থাৎ 2025 আৰু 26 চনৰ তেওঁলোকৰ ধনস্থান কেনেকুৱা হ'ব, তেওঁলোকে পইচা উপাৰ্জন কি ধৰণে হ'ব বা জীৱিকা নিৰ্বাহৰ কাৰণে আমাৰ সকলোৱে অৰ্থৰ প্ৰয়োজন আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই অহা নতুন বৰ্ষটোত কি ধৰণে অৰ্থ উপাৰ্জন কৰিব, ধনস্থানত তেওঁলোকৰ কোন আছে বা ধনস্থানত কেতিয়া তেওঁলোকৰ শুভ যোগ গঠিত হৈছে বা তেওঁলোকে এই অহা নতুন বছৰটোত কি ধৰণে ধন অৰ্জন কৰিব পাৰিব। বৰ্ষাৰম্ভৰ কালত ৰবি গ্ৰহ তুংগী হৈ থকাৰ কাৰণে কৰ্কট ৰাশিৰ ক্ষেত্ৰত অত্যাধিক ধনৱান বা অত্যাধিক ধন আহৰণ হ'ব। কাৰণ কৰ্কট ৰাশিৰ ধনাধিপতি ৰবি বহাগ মাহত তুংগী হৈ থকাৰ কাৰণে
প্ৰচুৰ ধনৰ আগমন হ'ব বৰ্ষাৰম্ভৰ প্ৰথম অৱস্থাত। আৰু বিশেষকৈ নতুন উদ্যোগ স্থাপন কৰিব, নতুন ব্যৱসায় বাণিজ্য আহিব, লোহা লক্কৰৰ লগত জড়িত হৈ থকা ব্যৱসায়, ধাতুৰ লগত জড়িত হৈ থকা ব্যৱসায়, জুইৰ লগত জড়িত হৈ থকা ব্যৱসায়, কৃষিৰ লগত জড়িত হৈ থকা ব্যৱসায় বা অগ্নি নিৰ্বাপক বাহিনী, প্ৰশাসন বিভাগ, এই ধৰণৰ বিষয়বিলাকত তেওঁলোকৰ ধনস্থান অত্যন্ত সুন্দৰ। তেওঁলোকে ৰাজহুৱা সন্মান, জ্ঞান বৃদ্ধি, কুটিৰ শিল্প উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ এই ধৰণৰ প্ৰতিষ্ঠাত তেওঁলোকে মনোনিৱেশ কৰিব। 1 আহিনৰ পৰা কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে ধনস্থান অত্যন্ত শুভ, অৰ্থাৎ বহাগ মাহটোতো সুন্দৰ হ'বই, তাৰ লগে লগে জেঠ মাহৰ 1 তাৰিখৰ পিছত কিছু অশুভ প্ৰভাৱ পৰিব, যদিও 1 আহিনৰ পৰা তেওঁলোকে পূৰ্ণ সুবিধা পাব, পূৰ্ণ ধন আৰ্জনৰ কাৰণে সময় সুবিধা লাভ কৰিব। আমি আহিছোঁ কৰ্কট ৰাশিৰ ব্যৱসায় বাণিজ্য ইত্যাদিবিলাকৰ দিশটো। কৰ্কট ৰাশিৰ ব্যক্তিৰ ব্যৱসায় বাণিজ্যৰ নিৰ্ধাৰণ কৰা বা ব্যৱসায় বাণিজ্যৰ নিয়ন্ত্ৰণ কৰাৰ গ্ৰহটো হৈছে শনি। শনি যিহেতুকে যোৱা 29 মাৰ্চ তাৰিখে মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে, সেয়ে বছৰৰ আৰম্ভণিতে অষ্টমত শনি গ্ৰহ অৱস্থান কৰা হেতুকে কিছু শুভ কিছু অশুভ ফল লাভ কৰিব। অষ্টম গ্ৰহত শনি অৱস্থান কৰা হেতুকে কিছু অশুভ কথা, ব্যৱসায়ত লষ্ট, ব্যৱসায়ত হানি বা ব্যৱসায়ৰ পৰিৱৰ্তন, এনেধৰণৰ বিষয় তেওঁলোকৰ লগ দিব বা ব্যৱসায় স্থানত তেওঁলোকৰ থাকি ভাল নালাগা, ব্যৱসায়ত তেওঁলোকে লোকচান খোৱা, ব্যৱসায়ত তেওঁলোকে নতুন পৰিকল্পনা খুটুৱাব নোৱাৰা, এনেধৰণৰ পৰিস্থিতি প্ৰথম অৱস্থাতেই হ'ব পাৰে। তাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ আহোন মাহৰ 20 তাৰিখৰ পিছত তেওঁলোকৰ ব্যৱসায় বাণিজ্য অত্যন্ত সুন্দৰ হ'ব। কৰ্কট ৰাশিৰ বাবে শনি গ্ৰহটো হৈছে ব্যৱসায় বাণিজ্যৰ প্ৰতীক, আৰু এই শনি গ্ৰহ যিহেতুকে অষ্টম স্থানত অৱস্থিত হৈছে, সেয়েহে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা হ'বলগীয়া আছে। আমি আহিছোঁ বিদ্যাস্থান সম্পৰ্কীয় বিষয়লৈ। কৰ্কট ৰাশিৰ বিদ্যাস্থান সম্বন্ধীয় বিষয়টোলৈ আমি আহিছোঁ। কৰ্কট ৰাশিৰ বিদ্যাপতি হ'ল শুক্ৰ। বৰ্ষাৰম্ভৰ কালত শুক্ৰ অষ্টমত থকা হেতুকে শিক্ষাৰ ক্ষেত্ৰত কিছু অশুভ প্ৰভাৱ পৰিব, যদিও বৃহস্পতি গ্ৰহৰ শুভকাৰকতাত বিজ্ঞান বা চিকিৎসা শাস্ত্ৰ, কাৰিকৰী শাস্ত্ৰ, চাৰুকলা, ৰসায়ন বিজ্ঞান, আইন ইত্যাদি বিভাগত তেওঁলোকৰ অত্যন্ত সুন্দৰ। তেওঁলোকে নিজস্বভাৱে অধ্যয়ন কৰাৰ সুবিধা পাব বা আইন আদালতৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে সুনাম কঢ়িয়াব। আমি আহিছোঁ এতিয়া কৰ্মস্থান বা চাকৰি বাকৰি কেনেকুৱা হ'ব। বিশেষকৈ আহাৰ মাহৰ 1 তাৰিখত কৰ্কট ৰাশিৰ কৰ্মপতি গ্ৰহটো হ'ল মংগল। মংগল লগ্নত অৱস্থিত হৈ থকা হেতুকে কিছু অশুভ প্ৰভাৱ দেখা যায়। গতিকে পতি পত্নীৰ মাজত অসুবিধা হ'ব পাৰে। মংগল গ্ৰহ লগ্নত থকা হেতুকে মনোমালিন্য হ'ব, কাজিয়া পেচাল হ'ব, কৰ্মক্ষেত্ৰত বাধা বিঘিনি হ'ব বা কৰ্মত জাম্পিং হ'ব পাৰে, ইটো কাম এৰি সিটো কাম, সিটো কাম এৰি ইটো কাম, এনেধৰণৰ জাম্পিং কৰ্ম হ'ব পাৰে। অৱশ্যে 1 আহাৰৰ পিছত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থান অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন স্থানত নিযুক্তি লাভ কৰিব, নতুন কৰ্মত প্ৰবৃত্ত হ'ব পাৰিব, চৰকাৰী বিভিন্ন ব্যৱসায়ত তেওঁলোকৰ চাকৰি বাকৰি হ'ব, আৰু কোম্পানী বা কুটিৰ শিল্প বা ঘৰুৱা উদ্যোগ কিছুমানৰ লগত তেওঁলোকে ব্যস্ত হৈ থাকিব পাৰিব আৰু প্ৰচুৰ লাভান্বিত হ'ব। আমি আহিছোঁ পাৰিবাৰিক দিশটোলৈকে। কৰ্কট ৰাশিৰ পাৰিবাৰিক দিশটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি, যদিও মংগল গ্ৰহ নিচস্থ হৈ থকা কাৰণে কিছু কিছু ক্ষেত্ৰত অসুবিধা হ'ব। বিশেষকৈ মহিলা মানুহৰ ভিতৰত বাক বিতণ্ডা হ'ব পাৰে, কাজিয়া হ'ব পাৰে, ভাই ভনীৰ মাজত
অসুবিধা হ'ব পাৰে, সন্তানৰ পৰা অসুবিধা পাব পাৰে। অৱশ্যে 1 আহাৰৰ পিছত এই সমস্যা সমাধান হ'ব, তেওঁলোকে আদৰ লাভ কৰিব আৰু তেওঁলোকে উচ্চ সন্মান প্ৰাপ্তি হ'ব। আমি আহিছোঁ প্ৰেম প্ৰণয় বিবাহ। প্ৰেম প্ৰণয়ৰ বিবাহৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ কাৰণে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত এই বছৰটো অত্যন্ত সুন্দৰ। অৰ্থাৎ 7ম স্থান বিবাহ স্থান পত্নী স্থান হিচাপে গণনা কৰা হয় আৰু 7ম স্থানৰ অধিপতি শনি মীন ৰাশিত বৃহস্পতিৰ গৃহত অৱস্থান কৰা হেতুকে বছৰৰ প্ৰথম অৱস্থাত অৱশ্যে কিছু খেলিমেলি হ'ব যদিও জেঠ মাহৰ 1 তাৰিখৰ পিছত প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে প্ৰেমাস্পদক মিলিত হ'ব আৰু বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান লাভ কৰিব। আৰু পাৰিবাৰিক দিশটোত মংগলৰ অশুভ প্ৰভাৱত লগ্নত যিহেতুকে মংগল হৈ আছে আৰু লগ্নত নিচস্থ মংগল হেতুকে পাৰিবাৰিক মনোমালিন্য ঘটিব, স্বামী স্ত্ৰীৰ মাজত মতানৈক্য থাকিব, প্ৰেমত অবিশ্বাস, প্ৰেমত বিচ্ছেদ হ'ব পাৰে, বিবাহৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব বা আহাৰ মাহৰ 1 তাৰিখৰ পিছত কিন্তু অত্যন্ত সুন্দৰ। মংগল গ্ৰহৰ শুভ কাৰকতাত তেওঁলোকে উপযুক্ত পাত্ৰ পাত্ৰী লাভ কৰিব যদিও মংগল আহাৰ মাহৰ 1 তাৰিখলৈকে নিচস্থ হৈ থকাৰ কাৰণে, লগ্নত নিচস্থ হৈ থকাৰ কাৰণে আৰু শনি মীন ৰাশিত অৱস্থান গ্ৰহণ কৰা হেতুকে, বৃহস্পতি গৃহত অৱস্থান কৰা হেতুকে প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত অসুবিধা পাব, পাৰিবাৰিক ক্ষেত্ৰত অসুবিধা পাব। অৱশ্যে আহাৰ মাহৰ পিছত পাৰিবাৰিক কথাবিলাক অত্যন্ত সুন্দৰ হ'ব। তেওঁলোকৰ পৰিয়াললৈ মনোমালিন্য বা সংঘাত ইত্যাদিবিলাক অৱসান ঘটি তেওঁলোকৰ জীৱনলৈ নতুন দিন বা নতুন জীৱিকা নিৰ্বাহৰ এটা সুচল সুগম দিশ লাভ কৰিব। গতিকে আমি আহিছোঁ একেবাৰে শেষত স্বাস্থ্য আৰু দেহভাৱ। লগ্নত মংগল গ্ৰহ অৱস্থান হেতুকে কৰ্কট ৰাশিৰ ক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হ'ব। বিশেষকৈ তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰ তেওঁলোকে লাভ কৰিব। মংগল গ্ৰহৰ অশুভ কাৰকতাত তেওঁলোকে মাটি বাৰীৰ সম্বন্ধীয় ঝোট ঝামেলা পাব, জটিলতা বাঢ়িব আৰু বিশেষকৈ লগ্নত মংগল হৈ থকাৰ কাৰণে বিশেষকৈ তেওঁলোকে মনোমালিন্য, বন্ধু বিচ্ছেদ বা পৰিয়ালৰ কোনো সদস্যৰ লগত কাজিয়া বিচাল হ'ব পাৰে আৰু পৰিৱেশ অশান্তি হ'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আমি কৰ্কট ৰাশিৰ এই বছৰটো, অসমীয়া বছৰটো বহাগ মাহৰ পৰা চ'ত মাহলৈকে কি ধৰণে পাৰ হ'ব বা কোন সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব এই ধৰণৰ বিষয়খিনি অৱগত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিব আৰু আপুনি কোন জেগাৰ পৰা চাই আছে ডিষ্ট্ৰিক্টখনৰ নাম উল্লেখ কৰিব। ধন্যবাদ।